মই ৰিসেন্টলি থাপলি বনা জৌ লংনা এটি গীত যোনটো লোকগীত হয় আৰু এই গীতটি সৰুতে মোৰ মাৰ মুখৰ পৰা শুনিছিলো खुगा मेथाइया बेयो जाबाय folk culture बा folk tale बेवहाय गोजाम जोंनि जि थासारिफोर एबा हारिनि जि डिस्टिंक्टिव मोनसे कालचार जोंहा जायखौ बुङो मारायजों गोरोबै दा बेवहाय खुगा मेथाइ खनग्राया আৰু মোৰ মায়ে মই জন্ম হোৱা নাছিলো ৰেডিঅ'ত বাজিছিলে বুলি শুনিছিলে আৰু মই যেতিয়া ফোক গীত বিচাৰি ফুৰো গাঁৱে গাঁৱে ক'ত মই পাওঁ কাৰণ ফোক গীতবিলাক আমাৰ মৰি গৈছে নাইকিয়া হৈ গৈছে যোনবিলাক মানুহে গাইছিল তেখেতসকল আধা আধি মানুহ মৰি গৈছে সো এই গীতটো মোৰ মায়ে কৈছিলে তুমি এইটো গীত বনাবা গাবা বহুত ধুনীয়া গীত বুলি কৈছিল আমাৰ বড়ো কালচাৰটো তাতে বিষয়টো কয় আমাৰ বড়ো জাতিটো কেনেকুৱা আছিল কেনেকুৱা হৈছিল আগৰ দিনত কিন্তু মই গীতটো পোৱা নাছিলো আজি এক বছৰমান আগত এই গীতটো মই ইউটিউবত শুনা পাওঁতে মোৰ মনত পৰিল মায়ে কোৱা মই সুধিলো এইটো গানে কৈছিলা এইটো গানে কৈছিলো তাৰ মই চালো এই গীতটো ধীৰেশ্বৰ বড়ো নাৰ্জাৰী সংগ্ৰহ কৰা বুলি কৈছে দেই তাতে লিখা আছে আপোনালোকে চেক কৰিব তেখেতৰ গান বুলি কোৱা নাই তেখেতে কালেকচন কৰিছে ফোক গান সদায় কালেকচনে কৰে কোনো পাৰ্সনেল কোনো লিখা বুলি দিব নোৱাৰে আৰু বড়ো ফোক সং বুলিয়ে দিয়া আছে তেখেতৰ ওয়াইফে গাইছে এই গীতটো বিমলা বড়ো সো তেখেতে যেতিয়া গাইছে ফোক গান হয় যেনেকে মই কৈছো সকলোৱে গাব পাৰে মই ভাবিছো ময়ো গাম এই গানটো মোৰ আগতেও গাবলৈ মন আছিল মই গানটো ৰিলিজ কৰিলো গালো আৰু 4 দিন আগত মই ৰিলিজ কৰিলো তেখেতে গম পাই পেলাই মোক ফোন কৰি পেলাই মোক ক'লে এই গীতটো তুমি ইমিডিয়েট উলাই দিয়া এইটো মোৰ পাৰ্সনেল গান হয় এইটো ফোক গীত নহয় মই ক'লো আপোনাৰ ফোক গীত যদি নহয় আপুনি চেনেলত কিয় লিখিছে ফোক গীত বুলি আৰু আপুনি কিয় লিখা নাই এইটো আপোনাৰ গীত বুলি তাতে লিৰিক্স আৰু টিউন বুলি লিখে ন কিয় লিখা নাই আপুনি সংগ্ৰহ কৰা বুলি কিয় লিখিছে যদি সংগ্ৰহ কৰা বুলি লিখিছে তেনেহলে মই নাজানি পেলাই মই গাইছো কাৰণ আপোনাৰ গীত বুলিটো মই নাজানো আৰু মই জানাত এই গীতটো এখেত আছে মোৰ লগত স্যাৰ আজি বহি পেলাই লক্ষেশ্বৰ দৈমাৰী স্যাৰে লিখিছে 1972 লিখিছে আৰু আমাৰ হাতত এইটো প্ৰুফ আছে এইটো বুক আজিৰ নহয় পুৰণা আপোনালোকে দেখাব ভালকে ক্লোজ কৰি পেলাই ইয়াতে কোন সনত লিখিছিল পুৰা আছে হা তেখেতো একেখন গাঁৱৰে হয় তেখেতৰ ওয়াইফে গাইছে যেতিয়া তেখেতে বেয়া পোৱা নাই কাৰণ লোকগীত হয় সবে গাব পাৰে আৰু তেখেতৰ ওয়াইফে গোৱাৰ আগতে এখেতে দাদা আপোনাৰ নামটো হৰেন্দ্ৰ বড়ো ছাৰে দাদাই লৈমন আফা বুলি ৰেডিঅ' চেণ্টাৰত প্ৰগ্ৰাম এটা হৈছিল বহুত বছৰ আগত 80 মোটামুটি 87 or 90 আগতে তেখেতে প্ৰথম গাইছে হা মই ক'ব খুজো ছাৰে লিখা গীত তেখেতে প্ৰথম গাইছে তাৰ পিছত তেখেতৰ ওয়াইফে গাইছে তাৰ পিছত মই গাইছো তেখেতে কেনেকে কৈছে এইটো তেখেতৰ গীত বুলি প্ৰথম কথা তেখেতৰ গীত বুলি কৈছে তেখেতে লিখা গীত বুলি কৈছে মই ক'লো এখেতৰ কথা কৈছে তুমি ৰং ইনফৰমেশন পাইছা তোমাক কোনোবাই ভুল হেৰি কৈছে এইটো তেখেতৰ লিখা গীত নহয় এইটো মই লিখা গীত এনেকে মোক কৈছে সেইটো প্ৰুফো মই আপোনালোকক দিম মোৰ লগত মেছেজত কথা হৈছে হা মই ক'লো হয় নেকি যদি আপুনি লিখা গীত কিবা এটা মিসআন্ডাৰষ্টেণ্ডিং হৈছে মইতো এনেকা শুনিছিলো এখেতে লিখা বুলি ঠিক আছে স্যাৰ মই আপোনাক সন্মান কৰো আপুনি মুতছে বয়সস্থ হয় ডাঙৰ আপুনি সিনিয়ৰ আৰ্টিষ্ট হয় মই আপোনাক সন্মান কৰো মোক মাফ কৰিব আপুনি যদি মই আপোনাৰ গীত হয় আৰু নুখুধাকে গাইছো মই নাজানিছিলো যি হওক মই তাতে আপোনাক উইথ ডিউ ৰেসপেক্ট আপোনাৰ নামটো দিম অলৰেডি নাম দিয়া আছিল স্পেশাল থ্যাঙ্কস এই গানটো কালেকচন কৰা বুলি যেনেকা তেখেতে লিখিছে ময়ো হেনেকেই লিখিছিলো কিন্তু আপুনি যেতিয়া কৈছে এইটো আপোনাৰ গীত বুলি মই লিখি দিম আৰু ইয়াৰ পিছত মই নেক্সট টাইম আপোনাৰ লগত আৰু কাম কৰিম মোক কৈছে মোৰ তাত বহুত গীত আছে বহুত আৰ্টিষ্টে গাইছে ভাল কথা ময়ো আপোনাৰ গীত গাব খুজো মই আপোনাৰ লগত কাম কৰিম তেখেতে মোক ধমকি দিলে নাই তুমি এই গীতটো উলাই দিয়া নহলে মই তোমাক কি কৰিম এটো মই তোমাক দেখাই দিম এনেকা ধমকি দিছে মই আৰু তাৰ পিছত একো নকলো কিন্তু নেক্সট দিনাই তেখেতে মই কলো মই কৈছো স্যাৰ আপুনি এনেকা একো কথা নাভাবিব আপুনি একেলগে বহি আমি এটা আলোচনা কৰিম আৰু এটা আলোচনা কৰি কি আমি সমাধান কৰিব পাৰো চাম আমাৰ অল বডো আৰ্টিষ্ট এছ'চিয়েচন আছে আমাৰ অল বডো ৰেডিঅ' এণ্ড টেলিভিজন আৰ্টিষ্ট এছ'চিয়েচন আছে বিয়াৰটা সকল কাৰণ বিয়াৰটাই আগতে ৰিলিজ কৰিছিল না এই গীতটো লাইমন আফা তাতে ৰেডিঅ' চেণ্টাৰত মই কৈছো আমি একেলগে বহি আলোচনা কৰিম তাতে কি সমাধান হয় কৰিম তেখেতে এইবিলাক মোৰ কথা নুখুনি পেলাই তেখেতে সিধা মিডিয়া মাটি পৰ্টেলত পুৰা কি আছিল তেখেতৰ নামটো ধীৰেশ্বৰ বড়ো নাৰ্জিৰ গানটো সুৰ কৰিছে তেখেত সুৰ হয় তেখেতক বয়কট কৰিব লাগে তেখেতক আমাৰ আৰ্টিষ্ট এছ'চিয়েচনৰ পৰা ৱাৰ্নিং দিব লাগে তেখেতক গান গোৱা বড়ো গীত গোৱা লোকসংগীত গোৱা
এইটো বন্ধ কৰিব লাগে আৰু তেখেতক নোটিছ পঠাব লাগে, কোৰ্টৰ FIR কৰিব লাগে, ইমানখিনি কথা। আৰু মোৰ মেনেজাৰক আজি 3 ৰাতিৰ পৰা মই খোৱা নাই, কিন্তু মই 3 ৰাতিৰ পৰা ইমান মেণ্টেল টৰ্চাৰ আৰু ইমান হেৰাছমেণ্ট দিছে। মই আজিলৈকে মিডিয়া মাতা নাই, কাৰণ মই ছাৰক বিচাৰি আছিলোঁ। মই সত্য লৈ থাকিম আৰু এইকাৰণে মই আজি তেখেতক বিচাৰি তেখেতৰ ঘৰত আহিছোঁ, উইথ প্ৰুফ আপোনালোকৰ আগত আজি আহিছোঁ। চবে লিখি আছে, এতিয়া কিয় মুখখন বন্ধ কৰি লুকাই পেলাই আছ? মই লুকাই থকা নাই, মই সত্যটো বিচাৰি উইথ প্ৰুফ আহিবৰ কাৰণে মই ৰখি আছিলোঁ। মোক যে ইমান ডিফেম কৰিলে, এটা নাম আজি মই আমাৰ নিজৰ কালচাৰটোৰ কাৰণে ইমান কষ্ট কৰোঁ, ইমান গালি খায়ো, ভাষা নাজানিব পাৰোঁ, কিন্তু আমাৰ কালচাৰটো বিশ্ব দৰবাৰত যাওক, মানুহে গম পাওক লোকসংগীত কি, বড়ো জাতি কি। এইটোৰ কাৰণে আজি মই ইমানখিনি কষ্ট কৰি নিউ জেনেৰেশ্যনৰ কাৰণে আমাৰ সংগীতটো মই আগুৱাই আনিবৰ কাৰণে চেষ্টা কৰোঁ। তাৰোপৰি মানুহবিলাকে ক্ৰিটিচাইজ কৰে, এইটো মই পজিটিভলি লওঁ। কিন্তু তেখেতে যে মোক চুৰ কৰা বুলি ক'লে, এতিয়া তেখেতে মোক প্ৰুফ কৰিব লাগিব। মই আইনৰ সহায় ল'ম আৰু তাৰোপৰি তেখেতে মোক মোৰ ইউটিউব চেনেলটো, যোনটো মই আজি 15 বছৰৰ পৰা কষ্ট কৰি এটা চেনেল বনাইছোঁ, এই চেনেলটো তেখেতৰ পুতেকে দিল্লীৰ পৰা, তেখেতৰ কি ৰাইট মোৰ চেনেলটোৰ ওপৰত ষ্ট্ৰাইক লগাই দিছে, কপিৰাইট ষ্ট্ৰাইক। যোনটো গান তেখেতৰ নহয়, সেই গানটো দাবী কৰি পেলাই, যাৰ গান তেখেতৰ গানৰ পৰা তেখেতে প্ৰথম চুৰ কৰিছে না। যদি চুৰ হয়, মই যদি চুৰ হওঁ, তেখেত প্ৰথম চুৰ হয় নে নহয় কওক আপোনালোকে। মোক ৰাইজে এইটো বিচাৰ কৰিব লাগে আৰু ৰাইজে এইটো কথা জানিব লাগে। লোকসংগীত কাৰো পাৰ্চনেল প্ৰপাৰ্টি নহয়। আমাৰ মানুহখিনিয়ে চিধা চাদা মানুহ, আমাৰ বড়ো জাতিটো তেখেতসকলে নাজানে। আপোনালোকে এইটো চাৰ্চ কৰক। লোকসংগীত মানুহৰ মুখে মুখে চলি অহা, নিউ জেনেৰেশ্যনে বহুত বছৰৰ পৰা এইটো চলি অহা, চবেই গাব পাৰে। মই আজি গাইছোঁ, কালি মই মৰি যাম, তাৰপিছত আৰু 10টা আৰ্টিষ্টে গাব পাৰে। আৰু লোকসংগীতটো জীয়াই থাকিব লাগে। আৰু खुगा मेथाइया बेयो जाबाय फक कालचार बा फक टेल। बेवहाय गोजाम जोंनि जि थासारिफोर एबा हारिनि जि डिस्टिंक्टिभ मोनसे कालचार जोंहा जायखौ बुङो मारायजों गोरोबै। दा बेवहाय खुगा मेथाइ खनग्राया आरो खुगा मेथाइखौ जायफोर भिडिअ बानायदों बिथांमोना खुगा मेथाइ होननाय लोगो फक होननाय लोगो लोगोनो बेबायदि माखासे जिनिसफोरखौनो दिन्थिखागोन। दा बेखौ लानानै आं बारा कन्ट्रभार्सि जानांगोन होननानै साना। खालि जेब्ला बबेबा मोनसे जिनिसखौ खनगोन एबा बबेबा मोनसे जिनिसखौ भिडिअ बानायगोन, बेवहाय बेखौल' नायनांगौ जों माबा मोनसे बुंनो थांनायाव जाहाथे समाजाव माबा मोनसे नेगेटिभ इम्पेक्ट गोग्लैया। आरो आदारवाइज फल्क कालचाराथ' बिदिनोखा। सिगांनि जोंनि रायजो जानाय समनि बाथ्राफोरखौ बुङोबा जोंनि माखासे खोथा बाथ्राफोरा जंखायलायनानै मेथाइ खननाय मानाय जोंनि हारिमुआव सिगांनिफ्राय सोलिबोदों। दा पार्टिकुलारलि बबेखौ लानानै कन्ट्रभार्सि आं मिथिया। आदारवाइज फक कालचारा जोंनि अरायसम जोंनि हारिनि जि मोनसे गुबै जि थासारि बेखौ दिन्थिबोदों। दा बेखौ जोङो प्रिजार्भ खालामनानै लाखिनांगोन। आरजाथावै मेथाइ आखु दिन्थिनाय आरो आरजाथावै भिडिअ गान मेथाइ बेखौ आङो दुखु मोनो। जाहाथे जोंनि जायफ्रा भिडिअ बानायो, फिल्म बानायो, एलबाम बानायो, बिथांमोना जाहाथे नोजोर होयो जे जोंनि हारिया मोनसे स्ट्रिक्ट कालचार आरो कास्टमनि गेजेरजों फैनाय हारि। दा मार्केटिं खालामनायनि नामाव, कमार्शियेल खालामनायनि नामाव जाहाथे नांनायनिख्रुइ बांसिन लिमिट बारनानै खालामा, बेखौ आं खावलायगोन।